নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোন প্ৰথমতে তোমালোকৰ বাবে এটা ডাঙৰ খবৰ আজি 4 এপ্ৰিল 2025 তাৰিখে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ ASSEB এখন জাননীযোগে জনাইছে যে তোমালোকৰ যিসমূহ পৰীক্ষা বাতিল কৰা হৈছিল সেইসমূহ স্থায়ীভাৱে বাতিল কৰা হৈছে অৰ্থাৎ সেইসমূহ পৰীক্ষা আৰু অনুষ্ঠিত কৰা নহব ইতিমধ্যে তোমালোকৰ যিখিনি পৰীক্ষা হৈ গৈছিল সেইখিনিৰ আধাৰতে তোমালোকৰ বাকিসমূহ পেপাৰকো মূল্যাঙ্কন কৰা হ'ব আৰু সেই মতে আমি অনলাইনৰ পোৰ্টেল যোগে মাৰ্কসমূহ আপলোড কৰিব লাগিব যিবোৰ পৰীক্ষাত OMR ব্যৱহাৰ কৰা হৈছিল সেই OMR সমূহ ইতিমধ্যে আমি কাউন্সিললৈকে ইভালুৱেচনৰ বাবে পঠাই দিছো আৰু তাৰ মাৰ্কসমূহ তোমালোকে মাৰ্কশিটত এপিয়াৰ হোৱা দেখা পাবা এতিয়া কথা হ'ল যেহেতু পৰীক্ষাসমূহ তোমালোকৰ বাতিল হ'ল এতিয়া আৰু সেকেন্ড ইয়াৰৰ বাবে তোমালোকে প্ৰস্তুতি চলাবলৈ হাজু হোৱা তে সেকেন্ড ইয়াৰৰ তোমালোকৰ একাডেমিক সেশন এপ্ৰিল মাহৰ পৰাই আৰম্ভ হৈ গল আৰু এইটো তোমালোকে একেবাৰে ফাইনেল পৰীক্ষা 2026 যিটো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লাগে টেন্টেটিভলি তাৰ বাবে প্ৰস্তুতি চলাব লাগে এতিয়া কথা হ'ল যদিও তোমালোকে এই প্ৰস্তুতি আৰম্ভ কৰিবৰ হ'ল কিন্তু তাৰ মাজতে এটা কথা আকো জানি থৈ দিয়া যে এই গোটেই প্ৰক্ৰিয়াটো কেনেকৈনো চলিব তাৰ বিষয়ে কিছু কথা তোমালোকে জানি ল'ব লাগিব যাতে তোমালোকৰ সিলেবাস কমপ্লিট কৰাৰ আগতে কিছু কৌশল নিজৰ ফালৰ পৰাও বনাই ল'ব পাৰা এতিয়া কথা হ'ল যে তোমালোকে একাডেমিক সেশনটো এপ্ৰিল মাহত আৰম্ভ হৈ নৱেম্বৰ মাহতে তোমালোকৰ স্কুলৰ বা কলেজৰ ক্লাছসমূহ শেষ হৈ যাব আৰু তাৰ পাছত ফেব্ৰুৱাৰী মাহ পৰ্যন্ত যিখিনি সময় পাবা সেইখিনি আসলতে কিছু ৰিভিজনৰ বাবে তোমালোকে ব্যৱহাৰ কৰাটো উচিত এতিয়া যদি নৱেম্বৰ মাহৰ কথাটো কৈছো মই তেন্তে এপ্ৰিলৰ পৰা নৱেম্বৰ পৰ্যন্ত মাত্ৰ 8 মাহৰ সময় তোমালোকে পাবা এই 8 মাহতে তোমালোকে আটাইবোৰ পেপাৰ ফিনিশ কৰিব লাগিব সিলেবাস ফিনিশ কৰিব লাগিব এতিয়া আটাইবোৰ পেপাৰ বুলি কোৱাৰ লগে লগে আমি পেপাৰ 6খন ৰেডি কৰিব লাগিব এজ ইউজুৱেল কিন্তু তাত ল্যাঙ্গুৱেজ পেপাৰ দুখনৰ বাদে মানে জেনাৰেল ইংলিশ আৰু অল্টাৰনেটিভ ইংলিশ নাইবা এমআইএল খনৰ বাদে বাকি 4খন পেপাৰ আমাৰ বাবে হয় ইলেক্টিভ পেপাৰ এই ইলেক্টিভ পেপাৰ কেইখন আমি পৰীক্ষাটো এপিয়াৰ হ'ম কিন্তু পার্সেন্টেজ ক্যালকুলেশন কৰাৰ সময়ত বেস্ট অফ দোজ 3 সেই 4খনৰ ভিতৰত যি 3খনত তোমালোকে হাইয়েস্ট মাৰ্ক পাবা বেছি মাৰ্ক পাবা সেই 3খনৰ মাৰ্কসে আমাৰ পার্সেন্টেজৰ বাবে ক্যালকুলেশন কৰা হ'ব বা বিবেচনা কৰা হ'ব এইখিনি হয়তো তোমালোকে এইচএস ফাৰ্স্ট ইয়াৰৰ সময়তো গম পাইছিলা এতিয়াও স্ট্ৰিক্টলি সেই নিয়মটো ফলো কৰা হ'ব দ্বিতীয়টো ইম্পৰ্টেন্ট কথা হ'ল বেছিভাগ পেপাৰতে তোমালোকে দেখিবা মানে সাবজেক্টতে দেখিবা 20 মাৰ্কসৰ প্ৰজেক্ট ওয়াৰ্ক গাঠি দিয়া হৈছে লগ লগাই দিয়া হৈছে যেনেকৈ ইকোনমিক্স আৰ্টছৰ পলিটিক্যাল সায়েন্স দেন হিষ্ট্ৰী আমাৰ কমাৰ্চৰ কাৰণে বিভিন্ন পেপাৰ যেনেকৈ একাউন্টেন্সি বিজনেস ষ্টাডিজ ফাইনান্স এই আটাইবোৰ পেপাৰতে 80 মাৰ্কসৰ হ'ব আমাৰ হল এক্সাম আৰু 20 মাৰ্কসৰ থাকিব আমাৰ প্ৰজেক্ট ওয়াৰ্ক গতিকে আমি সিলেবাস সম্পূৰ্ণ কৰিব লাগিব 80 মাৰ্কৰ এই ৰিটেন এক্সামটোৰ কাৰণে বাকি প্ৰজেক্ট ওয়াৰ্ক খিনি আমি প্ৰি ফাইনেলৰ আগে ফিনিশ কৰিলে হ'ব যিবোৰ প্ৰেসক্ৰাইব টপিক আছে তাৰ ওপৰত নেক্সট মোস্ট ইম্পৰ্টেন্ট কথাটো হৈ গল তোমালোকে material for study অৰ্থাৎ study materials খিনি সন্দৰ্ভত অকমান কনসিয়াস হ'ব লাগে ফ্ৰী বুকস আমি যিখিনি সৰকাৰৰ ফালৰ পৰা প্ৰভাইড কৰা পাম সেইখিনি ক্লাস আৰম্ভ হোৱাৰ পিছতহে আমি পাম এডমিশনৰ পিছত যেতিয়া আমালৈকে পঠাব হয়তো কোনোবা স্কুলত যদি যোৱাটো বছৰৰ কিছু সাৰপ্লাস বুকস আছে তেতিয়া হলে আমি কিছু বুকস পাব পাৰো কিন্তু আমাৰ নামতে অহা এইটো সেশনৰ বাবে অহা বুকস খিনি আসলতে আমাক এডমিশনৰ লগে লগে দিব নোৱাৰে এডমিশনৰ পিছত যেতিয়া পঠাই দিব তাৰ পিছতহে আমি পাম গতিকে এই গোটেই প্ৰক্ৰিয়াটোত তোমালোকৰ কিছু সময় অপচয় হৈ যায় গতিকে মই তোমালোকক উপদেশ দিম অকমান নিজৰ গ্ৰুমিংৰ কাৰণে খৰচ কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰিবা feel free to spend some money on purchasing of study materials মানে যদি তোমালোকে দুই এখন কিতাপ ভাল অথৰৰ দুই এখন কিতাপ তোমালোকে কিনি লোৱাৰ ব্যৱস্থা কৰা মোৰ অপিনিয়নত সেইটো কোনো কাৰণতে তোমালোকৰ এক্সপেন্ডিচাৰ নহয় সেইটো এটা ইনভেষ্টমেন্ট গতিকে তোমালোকে কিছু ভাল মাৰ্কেটৰ পৰা নিজৰ যিটো কমফৰ্টেবল মিডিয়াম ইংলিশ হলে ইংলিশ অসমীয়া হলে অসমীয়া দুই এখন নতুন প্ৰিন্টৰ বুক কিনি লোৱাৰ ব্যৱস্থা কৰা গতিকে ইয়াতো মই দুটা কথা তোমালোকক কৈ দিও যে
যদি অথৰছৰ নামবোৰ তোমালোকে বিচাৰিছা যে মোৰ অপিনিয়নত কোনটো সাবজেক্টৰ কাৰণে কোনবোৰ অথৰৰ কিতাপ আমি লোৱা উচিত তেতিয়া হলে feel free to contact me my description box at more lagile phone number to tag kori dim otherwise you can put a comment in my comment box I will definitely try to reply on those comments ta bisot etia ahi gol mukhe mukhe moi dutaman tothapi kotha koi disu artsor chhatro chhatri hokolor ji hokole economics paper khon pohim buli bhabi asa ba already opt korisa teolokor karone aru commerce or maximum student ore amar economics paper khon ase gotike economics or moi keitaman writer or naam koi disu ei keikhon books tumaloke more opinionot bhal books buli dhori loba aru pohibo pariba first ahil amar JP Goel and Goswami siror ekhon book ase jikhon complete book hoy orthat ekekhon bookote tumaloke duota part paba economics or ei book khon duota medium otu ase same book khon same syllabus or duota medium ot paba english otu paba okhomia tu paba aku repeat kori disu JP Goel and Goswami siror book khon next aru economics or ekhon kitab ase Rabindra Chaudhary sir aru Susmita Priyadarshini memor collectively likha book khon kitu ei kitab khon duta partot ahibo a partor karone eta khondo aru b partor karone anta khondo eikhono ekhon khub bhal kitab hoy bohu bochor dhori choli ase gotike eikhon tumaloke kini lobo pariba next ekhon amar kitab ekhon ase jikhon ami পঢ়া দিনৰ পৰাই চলি আছিল কেৱল হেখন ৰিপ্ৰিন্ট বা ৰি-এডিট হৈ আছে এই কিতাপখন তোমালোকে পাবা দিলীপ বৰুৱা আৰু ইন্দিৰা বৰুৱা মেমৰ নামত এই কিতাপ দুখন আছে আৰু নিহাৰ ৰঞ্জন চৌধুৰী কলিতা ছাৰৰ তাত কিছু কন্ট্ৰিবিউশন আছে এই কিতাপখনো যথেষ্টই ভাল কিতাপ তোমালোকে কিনি লব পাৰিবা and apart from all these যিখন আমি কাউন্সিলৰ পৰা পোৱা ফ্ৰী বুকস সেইখনো বেয়া বুলি মই কোৱা নাই কিন্তু সেইখন আমি যেহেতু মাৰ্কেটত নাপাও কিনিবলৈ কিছুদিন অপেক্ষা কৰিহে সেইখন আমি স্কুলৰ পৰা পাব পাৰিম গতিকে আমি যিখিনি মাৰ্কেটত কিনিবলৈ পাও সেইখিনি লৈয়ে আমি প্ৰস্তুতি চলাম এতিয়া আহি যাও মই কমাৰ্চৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে কমাৰ্চৰ ছাত্ৰ ছাত্ৰীখিনিয়ে একাউন্টেন্সি পেপাৰখন যদি ইংলিছত পঢ়িম বুলি ভাবিছা তেতিয়া হলে বিবিডাম and HC Gautam siror jikhon kitab ei kitabkhon utkriষ্ট kitab amar babe councilor levelor jothestoi bhal kitab heikhon tumaloke kini lobo pariba অসমীয়া মিডিয়ামত পঢ়িম বুলি যদি ভাবিছা তেতিয়া হলে আমাৰ the one and only optionless এখন বুক আছে খুব ভাল কিতাপ এইখন লিখা অথৰজন হৈছে আমাৰ প্ৰফেসৰ সেনিৰাম বৈদ্য স্যাৰ এইখন কিতাপ যথেষ্টই ভাল কিতাপ তাত practicals portions bur english অসমীয়া দুয়োটাতে আছে আমি দুয়োটাই ল্যাঙ্গুৱেজ তাত শিকাৰ সুযোগ পাম গতিকে অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে এই বুকখন ফলো কৰিব পাৰা নেক্সট বিজনেস ষ্টাডিজৰ কাৰণে অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে মানিক চন্দ্ৰ বৰ্মন ছাৰৰ বুকখন ফলো কৰিব পাৰা আৰু সহজ ভাষাৰে লিখা আন এখন কিতাপ আছে সেইখন হৈছে ডক্টৰ বিবেকানন্দ শৰ্মা ছাৰৰ বুকখন এইখনো এখন অসমীয়া মিডিয়ামত লিখা ভাল বুক ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে আৰকে পাঠক ছাৰৰ খুব পুৰণি এজন অথৰ আমি পঢ়িছো কেয়াৰ দাস ছাৰৰ বুকবোৰ এই বুকখন তোমালোকে কিনি লব পাৰা আৰকে পাঠক ছাৰৰ বুকখন পঢ়ি লব পাৰা এইখন তোমালোকে বিজনেস ষ্টাডিজৰ আৰু সিবিএসই প্যাটাৰ্ণত লিখা তোমালোকে দুখনমান কিতাপ পাবা যথেষ্টই ভাল কিতাপ এখন হৈছে পুনম গান্ধী মেমৰ বুক এখন আছে ভাল হেকত আৰু মিনা বৰ্মা নামৰ লেখিকা এগৰাকীৰ বুক এখন আছে এইখনো যথেষ্ট সুন্দৰভাৱে লিখা এখন কিতাপ এই ইংলিশ মিডিয়ামৰ বাবে ফলো কৰিব পাৰিবা নেক্সট আহি যাম মই ফাইনান্সৰ বাবে ফাইনান্সত তোমালোকে কাউন্সিলৰ পৰা উলোৱা যিখন বুক সেই বুকখনো যথেষ্ট ভাল বুক আৰু শৈলেন ডেকা ছাৰৰ বুক এখন আছে দুয়োটা মিডিয়ামতে পাবা ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম এই কিতাপখনো ফাইনান্সৰ কাৰণে যথেষ্টই ভাল গতিকে তোমালোকে আৰু পলম নকৰি যিমান পাৰি সোনকালে কিতাপখিনি সংগ্ৰহ কৰি লোৱা আৰু পঢ়া আৰম্ভ কৰা যদি তোমালোকৰ আকো কিছু কথা জানিবৰ মন যায় তেতিয়া হলে মই বাৰে বাৰে কৈছো feel free to contact me মোক কন্টাক্ট কৰিবা মই তোমালোকক নিশ্চয় কিছু উপদেশ মোৰ ফালৰ পৰা দিবলৈ প্ৰস্তুত থাকিম মনত পৰিছে আৰু এটা কথা হেতু মই তোমালোকক কৈ থৈ দিও যেহেতু প্ৰি বোৰ্ড এক্সামৰ কথা মই অকমান আগতে কৈ গৈছিলো প্ৰি ফাইনেল এক্সামৰ কথা কৈ গৈছিলো এই সন্দৰ্ভত অকমান ইনফৰমেশন তোমালোকক দি থৈ দিও সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু আমাৰ জিবোৰ ধৰা হায়াৰ সেকেন্ডাৰী স্কুলছ আছে এইবোৰত প্ৰি ফাইনেল এক্সামখন আমাৰ ডিস্ট্ৰিক্ট এডুকেশন বোৰ্ডৰ দ্বাৰা কন্ট্ৰোল হ'ব গতিকে আমি ডিস্ট্ৰিক্টত একে তাৰিখতে পৰীক্ষাবোৰ হোৱা দেখা পাম কিন্তু ডিগ্ৰী কলেজৰ জিবোৰ ছাত্ৰ ছাত্ৰী জিবোৰে ডিগ্ৰী কলেজত এইচএস লেভেলত পঢ়ি আছে তেওঁলোকৰ বাবে কিন্তু এই পৰীক্ষাখন
কলেজ অথৰিটিয়ে নিজাকৈ কণ্ডাক্ট কৰিব গতিকে তোমালোকৰ ডেটবোৰ অকমান ইফাল হ'ব পাৰে কিন্তু পৰীক্ষাখন পাতাৰ প্ৰায় ভাগ সময় একে দেখা যায় নৱেম্বৰৰ শেষত এই পৰীক্ষাবোৰ সমাপ্ত কৰা হয় গতিকে নৱেম্বৰৰ লৈকেহে আমাৰ একাডেমিক ক্লাसेছবোৰ থাকিব তাৰ পিছত আমি হয়তো আমাৰ নিজৰ ফালৰ পৰাই আমাৰ এফৰ্টখিনি লগাব লাগিব তাৰ মাজতো এটা দীঘলীয়া আমাৰ হলিডেজো গুচি যাব একাডেমিক ক্লাছবোৰৰ এটা ব্ৰেক আহিব হেতু হৈছে সামাৰ হলিডেজ জুলাই মাহটো আমাৰ গৰমত বন্ধতে গুচি যাব গতিকে এইটো ধ্যানত ৰাখিবা যে 180 এলটেড একাডেমিক ক্লাছৰ ভিতৰতো আৰু কৰবাত আমি 150 বা 160 ক্লাছেছে attempt কৰিব পাৰিম বা এপিয়াৰ হ'ব পাৰিম কিয়নো কিছুমান sudden climate like changes থাকে বা sudden cancellation of classes আহি যায় যাৰ ফলত প্ৰায় 20-30 টা মান ক্লাছ প্ৰেসক্ৰাইব ক্লাছৰ ভিতৰতো আমাৰ cancellation হোৱা দেখা যায় গতিকে তোমালোকে নিজৰ ভাগৰ পৰাই সিলেবাসটো সম্পূৰ্ণ কৰিব লাগিব পাৰ্সোনালি কাৰোবাৰ পৰা হেল্প লৈ হলেও নাইবা নিজে ষ্টাডি মেটেৰিয়েলছ প্ৰিপেয়াৰ কৰি হলেও পঢ়াখিনি সম্পূৰ্ণ কৰিব লাগিব বিকজ ইট ইজ আফটাৰ অল your responsibility to complete the syllabus and to appear the examination good right so now all set এইখিনি তোমালোকৰ বাবে থাকিল মোৰ আজি কবলগীয়া কথা thank you